কৃষিপাত চেনেলটোৰে সকলোকে স্বাগতম জনাইছোঁ মই কৃপাঙ্কৰ চৌধুৰী আজি আমি ডিসকাশন কৰিম ক্লাস 11 এনসিইআৰটি কেমিষ্ট্ৰিখনৰ বিষয়ে তো সকলোৱে কিবা এটা নতুন বস্তু পঢ়াৰ আগতে আমি বিতংভাৱে সিলেবাসটোৰ বিষয়ে জনাটো দৰকাৰ হেহে আজি আমি ক্লাস 11ৰ কেমিষ্ট্ৰি সিলেবাসখনত কিনো আছে হেয়া জানিবলৈ চেষ্টা কৰিম সো তোমালোকে সাকে বহুতেই কেমিষ্ট্ৰি কিতাপখন মেলি কিনে চাইছা যে ইয়াত দুটা পাৰ্ট আছে পাৰ্ট 1 এণ্ড পাৰ্ট 2 আপ টু ক্লাস 10 তোমালোকে ক্লাস 10 লৈকে গোটেই কিতাপখন এখন বিজ্ঞান হিচাপে পঢ়িছিলা যত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি একেলগতে আছিল কিন্তু এতিয়া তোমালোকে ফিজিক্সটো বেলেগকে কেমিষ্ট্ৰিটো বেলেগকে আৰু বায়োলজিটো বেলেগকে পঢ়িব লাগিব এতিয়া কেমিষ্ট্ৰিৰ ক্ষেত্ৰত মই কওঁ যে কেমিষ্ট্ৰিটোত কিছুমান বিশেষ ধৰণৰ ব্ৰাঞ্চ থাকে ফৰ এক্সাম্পল ফিজিক্যাল কেমিষ্ট্ৰি বুলি এটা ভাগ থাকে এটা ইনঅৰ্গেনিক কেমিষ্ট্ৰি বুলি থাকে আৰু এটা অৰ্গেনিক কেমিষ্ট্ৰি বুলি থাকে গতিকে আমি ওয়ান বাই ওয়ান সকলোখিনি কথা ডিসকাশন কৰিম আৰু আমাৰ এই সিলেবাসখনত ফিজিক্যাল কেমিষ্ট্ৰি ইনঅৰ্গেনিক কেমিষ্ট্ৰি আৰু অৰ্গেনিক কেমিষ্ট্ৰি তিনিটা শিতানে দিয়া হৈছে তো গতিকে গোটেই কোৰ্সটো আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে সিলেবাসখনৰ বিষয়ে জানি ল'ব খুজিছোঁ তো তোমালোকৰ প্ৰথম চেপ্টাৰটো হ'ব সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি এই যে নামটোৱে কয় সাম বেসিক কনসেপ্ট ইয়াৰ অৰ্থটো কি যে কেমিষ্ট্ৰি সাবজেক্টটো পঢ়াৰ আগতে তাৰ আমি বেসিক কনসেপ্ট কিছুমান লোৱাটো দৰকাৰ যাতে আমি পিছলৈকে আমাৰ এডভান্স লেভেলত পঢ়িবলৈ যাতে সুবিধা হয় এতিয়া বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি মানে কি যে কেমিষ্ট্ৰি ইজ নাথিং বাট ডুইং সাম এক্সপেৰিমেন্ট ইন দ্য ল্যাবৰেটৰী ওকে সো এই পৃথিৱীৰ বিজ্ঞানীসকলে যিবিলাক ধৰণৰ এক্সপেৰিমেন্ট কৰি থাকে সকলোৰে এটা বিজ্ঞানসন্মত ৰিজাল্ট আহে সো গতিকে বিজ্ঞানসন্মত ৰিজাল্ট যদি কোনোবাই পায় সেইটো গোটেই পৃথিৱীখনৰ আগতে দেখুৱাটো এটা ইম্পৰ্টেন্ট কথা ফৰ এক্সাম্পল ধৰি লোৱা আমি কিবা এক্সপেৰিমেন্ট কৰিছো এটা ষ্টুডেন্টে ভ্যালু পাইছে 20.523 তোমালোকৰ আৰু কোনোবা এজনে ভ্যালু পাইছে 20.54 কোনোবা এজনে পাইছে 20.5 তো ইয়াত এই 20 ভ্যালুটো সকলোৰে কাৰণে সমান সেম আছে বাট ডেসিমেলৰ পিছৰ যিবিলাক ডিজিট তাৰ অকমান খেলিমেলি হৈছে গতিকে ইন দিস চেপ্টাৰ উইল কাম টু নো what are the rules that should be followed by a scientific work okay so গতিকে সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰিৰ মূল বিষয়বস্তু হ'ব হেতু ইয়াৰ লগতে আমি যেতিয়া সলিউশনৰ কথা কওঁ সলিউশন মানে তোমালোকে অসমীয়া মিডিয়ামত যিবিলাক ষ্টুডেন্ট আহিছিলা তোমালোকে পাইছা সলিউশন মানে দ্ৰৱ সলিউশন এটা বনাবলৈ আমাক কি লাগে দ্ৰাব্য আৰু দ্ৰাৱক ইংলিছত তাক কোৱা হয় সলিউট এণ্ড সলভেন্ট সো কেমিষ্ট্ৰি বিষয়টো আমাৰ দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ হয় ফৰ এক্সাম্পল আমাৰ যদি কিবা কাৰণত অসুখ হয় আমি যিবিলাক ঔষধ লওঁ মেডিচিন লওঁ অল আর নাথিং বাট কেমিক্যালস সো গতিকে আমাৰ যদি ডাঙৰ মানুহৰ যদি জ্বৰ হয় আমি প্যাৰাসিটামল কি লওঁ ট্যাবলেট লওঁ কিন্তু সৰু পোৱালি এটা যদি বেমাৰ হয় তাক কি দিব লাগিব প্যাৰাসিটামল সলিউশন দিব লাগিব এই যে সলিউশন বুলি কৈ আছো সলিউশনৰ অৰ্থটো কি সলিউট প্লাস সলভেন্ট তো গতিকে এতিয়া মই সলভেন্ট মানে আমি বুজি পাওঁ যে ওয়াটাৰ ক্যান বি এ ন্যাচাৰাল সলভেন্ট হেতু নরমাল সলভেন্ট কিন্তু সলিউট বুলি ক'ব লাগিলে মই কি হ'ব সলিউটৰ এমাউন্টটো মই স্পেসিফাই কৰি দিব লাগিব ফৰ এক্সাম্পল আমি যদি পানীত যদি 20 গ্ৰাম সোডিয়াম ক্লোৰাইড দি দিছো তাত সলিউটৰ এমাউন্টটো বেছি আছে কোনোবাই যদি পানীত যদি 100 গ্ৰাম সোডিয়াম ক্লোৰাইড দিছে তাত সোডিয়াম ক্লোৰাইডৰ এমাউন্টটো বেছি আছে এই যে আমি এমাউন্ট শব্দটো কৈছো সলিউটৰ সেই এমাউন্ট শব্দটোকে কেমিষ্ট্ৰিত কি বুলি কয় কনসেন্ট্ৰেচন সো ইন দিস চেপ্টাৰ আমি কনসেন্ট্ৰেচনৰ বিষয়েও আমি গম পাম তোমালোকে সাগে এটা শব্দৰ বিষয়ে জানা যেটো হল নাম্বাৰ অফ মল নাইবা এভোগাড্ৰ নাম্বাৰ সো অল দিস কনসেপ্ট উইল বি ক্লিয়াৰ ইন দিস চেপ্টাৰ সো আমি যেতিয়া ভালকে সিলেবাসখন আমাৰ আৰম্ভ কৰিম চেপ্টাৰ ওয়াইজ আমি এইবিলাক বস্তু বিশদভাৱে আলোচনা কৰিম তো দ্বিতীয় চেপ্টাৰটো হল স্ট্ৰাকচাৰ অফ এটম এজ দ্য নেম সাজেষ্ট স্ট্ৰাকচাৰ অফ এটম আমি যে পঢ়িছো বহুত অণু পৰমাণু যৌগ আলটিমেটলি যিকোনো এটা মলিকুলত বা যিকোনো এটা যৌগত কি থাকিব ভেৰিয়াছ নাম্বাৰ অফ এটম থাকিব ফৰ এক্সাম্পল আমি পানীৰ আমি ৰাসায়নিক ফৰ্মুলা জানো H2O ইয়াত কি থাকিব দুটা হাইড্ৰোজেন থাকিব আৰু এটা অক্সিজেন এটম থাকিব হিয়তে লগ লাগি কি বনাব H2O এতিয়া যিকোনো এটমে হওক যিকোনো এলিমেন্টে হওক সবতে কি থাকে ইলেক্ট্ৰন থাকে এতিয়া ইলেক্ট্ৰন এটা এটম এটাৰ ভিতৰত কেনে থাকে
এটম এটাৰ ভিতৰত অকল ইলেক্ট্ৰন থাকিব নে আৰু কিবা বেলেগ কিবা থাকিব ফৰ এক্সাম্পল এটম এটাৰ ভিতৰত ইলেক্ট্ৰন থাকিব পাৰে প্ৰটন থাকিব পাৰে নিউট্ৰন থাকিব পাৰে সো সেইবিলাক কেনেকেনো এৰেঞ্জমেণ্ট হয় কাৰণ আমি কেতিয়াও ইলেক্ট্ৰন প্ৰটন এইবিলাক খালি চকুৰে দেখা নাপাওঁ কিন্তু বিজ্ঞানৰ জৰিয়তে আমি থিওৰিটিক্যালি বস্তুবিলাক অধ্যয়ন কৰিব পাৰোঁ সো দিস চেপ্টাৰ ইজ ভেৰি মাছ ইণ্টাৰেষ্টিং অলৰাইট সো ইয়াৰ পিছত আহিব থাৰ্ড চেপ্টাৰটো এইখন তোমালোক সবেই চিনি পোৱা এইখনক কি কওঁ আমি অসমীয়াত পৰ্যাবৃত্ত তালিকা আৰু ইংলিছত ইয়াৰ নামটো কি দিয়া হৈছে পিৰিয়ডিক টেবল এই যে আমাৰ যিমান এলিমেণ্ট আছে অল টোটাল আমাৰ আছে 118টা এলিমেণ্ট all those elements are arranged in a beautiful pattern ইয়াক কোৱা হয় পিৰিয়ডিক টেবল এটা এনেকুৱা নহয় যে এই পিৰিয়ডিক টেবুলখন একেদিনাই কোনোবাই ডিসকভাৰ কৰিছে এই পিৰিয়ডিক টেবুলখনৰো এটা হিষ্ট্ৰী আছে যে কোনোবাই প্ৰথমতে চেষ্টা কৰিলে এদিনতেতো সকলোবিলাক এলিমেণ্ট আৱিষ্কাৰ হোৱা নাই সো ষ্টেপ বাই ষ্টেপ যেতিয়া আমি নতুন নতুন এলিমেণ্টবিলাক পাই গ'লো সকলোকে এটা বিশেষ বিশেষ ধৰণে এৰেঞ্জ কৰাটো পচিবল হ'ল এই কাৰণে আমাক পিৰিয়ডিক টেবুলখন দৰকাৰ হয় বিকজ আমি পিৰিয়ডিক টেবুলৰ 118টা এলিমেণ্টক একেলগতে কেতিয়াও ষ্টাডি কৰিব নোৱাৰোঁ ইট ইজ অলমষ্ট ইম্পচিবল তো সেই কাৰণে ইন এ স্পেচিফিক পেটাৰ্ণ আমি ইহঁতক এৰেঞ্জ কৰিবলগীয়া হয় আৰু এই পিৰিয়ডিক টেবুলখনৰ জৰিয়তে আমি কি গম পাম যে প্ৰতিটো এটমৰ নিজৰ নিজৰ কিছুমান প্ৰপাৰ্টি বিষয়ে আমি গম পাম যাতে এই বস্তুটোৰ কি হয় আমি সিহঁতৰ ফিউচাৰ এপ্লিকেশ্যনৰ বিষয়ে গম পাম সো অল দিস থিংছ উইল বি ষ্টাডিড ইন দিস চেপ্টাৰ দেন তোমালোকৰ আছে ইউনিট নাম্বাৰ 4 কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ তোমালোকৰ বহুতে এই চেপ্টাৰটোৰ যিটো শিৰোনাম তাৰ লগত তোমালোক অভ্যস্ত কিয়নো ক্লাছ 10ত বা ক্লাছ 9ত আমাৰ এটা চেপ্টাৰে আছিল যাৰ নাম আছিল ৰাসায়নিক বান্ধনী ঠিক আছে সো কেমিকেল বন্ডিং মানে এই যেটো মলিকুল ইয়াত ড্ৰ কৰিছো এই মলিকুলটোৰ নাম কি হয় ইয়াত এনেকুৱা দেখিবলৈ অলপ বেলেগ লাগিব পাৰে কিন্তু এই মলিকুলটোৰ নামটো হয় মিথেন CH4 এতিয়া এই মলিকুলটোত আমি জানো যে এটা কাৰ্বন আছে আৰু 4টা হাইড্ৰোজেন আছে সো এটা কাৰ্বনক 4টা হাইড্ৰোজেনে কেনেকেনো আহি কিনে এটা মলিকুল গঠন কৰে সেইটো বিষয়ে ষ্টাডি কৰা হ'ব কেমিকেল বন্ডিংত তোমালোকৰ যদি মনত আছে থাৰ্ড চেপ্টাৰটোত আমি কি চালো পিৰিয়ডিক ক্লাসিফিকেশন সেকেন্ড চেপ্টাৰত কি চালো ষ্ট্ৰাকচাৰ অফ এটম এই যে ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো আছে তাত আমি কি গম পাম যে ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ কেনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট হয় তো আমি জানো যে ৰাসায়নিক বান্ধনী মানে কি যে ইলেক্ট্ৰন যদি দুটা ইলেক্ট্ৰনৰ যদি বাইন্ডিং হয় তেতিয়া আমি এটা বন্ড পাও যাক কোৱা হয় ৰাসায়নিক বান্ধনী ঠিক আছে তো ইলেক্ট্ৰন দুটা কেনেকেনো আহিব কেনেকেনো ইলেক্ট্ৰনৰ শেয়াৰিং হ'ব সেইটো আমি গম পাম ইন দিস চেপ্টাৰ ওকে So number 5th chapter will be your thermodynamics. As the name suggests, thermodynamics মানে কি? Thermo মানে হল heat আৰু dynamics মানে হল motion. So তাৰ মানে this chapter will teach us the study of motion of heat. অৰ্থাৎ গৰম বস্তু এটাৰ পৰা ঠাণ্ডা বস্তু এটালে কেনেকেনো হিট ট্ৰান্সফাৰ হয় সেইটো কথা আমি গম পাম যেতিয়া তোমালোকে ভৱিষ্যতত হাই সেকেন্ডাৰী যেতিয়া এক্সপেৰিমেন্ট কৰিবা ফৰ এক্সাম্পল তোমালোকে সোডিয়াম হাইড্ৰক্সাইডৰ নাম শুনিছা তোমালোকে যদি এটা বিকাৰত যদি পানী থাকে তাত যদি সোডিয়াম হাইড্ৰক্সাইড যদি দি দিয়া তোমালোকে ফিল কৰিবা যে বিকাৰটোৰ তলফালে অকমান গৰম হৈ গৈছে ইয়াৰ অৰ্থটো কি এই যেটো প্ৰসেস দা মিক্সিং অফ সোডিয়াম হাইড্ৰক্সাইড ইন ওয়াটাৰ তাৰ পৰা কি উৎপত্তি হৈ আছে হিট ওলাই আছে সো এইটোকে আমি কি কৈছিলো নাম এক্সোথাৰ্মিক প্ৰসেস সো অল দিস থিংস যে জিবিলাক প্ৰসেসত টেম্পাৰেচাৰ বা হিটৰ ইনভলভমেন্ট হৈ থাকিব হিয়তৰ এটা যদি আমি যদি ডিসিপ্লিন উইথ স্টাডি কৰো that will be included under the chapter thermodynamics okay next chapter equilibrium এই সিম্বলটো দেখি হয়তো তোমালোকৰ বহুতে বুজি পোৱা নাই as the name suggests equilibrium ইয়াৰ পৰা অকনমান কিবা এটা অনুভৱ হয় নাই equilibrium শব্দটো ইকুৱেল শব্দটোৰ লগত কিবা অকমান মিলা যেন পায় ইয়াৰ অৰ্থটো এনেকুৱা যে যেতিয়া আমি কিবা এটা ৰিএকচন কৰিম আমাৰ ওচৰত কি থাকিব এটা ৰিএক্টেন্ট থাকিব যেটোক মই R বুলি লিখি দিলো তাৰ পৰা আমাৰ উদ্দেশ্যটো কি হ'ব যাতে আমি প্ৰডাক্ট পাও এতিয়া আমি ৰিএকচন এটা আৰম্ভ কৰোতে প্ৰথমতে বাৰু প্ৰডাক্টটো পাম নেকি কেতিয়াও নাপাও অৰ্থাৎ আমি প্ৰথমতে লব লাগিব কি ৰিএক্টেন্ট ধৰি লওক আমাৰ ৰিএক্টেন্ট আছে 100% তেতিয়া আমাৰ প্ৰডাক্ট প্ৰথমতে কিমান পাম 0 লাহে লাহে যেতিয়া ৰিএকচনটো আমাৰ চলি থাকিব তেতিয়া প্ৰডাক্টৰ উৎপন্ন হোৱা প্ৰসেসটো আৰম্ভ হ'ব লেটস সে এতিয়া এই ৰিএক্টেন্টৰ পৰা 10% প্ৰডাক্টলৈ গুচি গল সো তাৰ মানে ইয়াত কিমান ৰৈ যাব 90% ৰৈ যাব প্ৰডাক্ট কিমান ৰব 10% এনেকে যদি আমি কৰিম ইয়াৰ পিছত ধৰি লোৱা আৰু 10% গুচি গল
সো 80% ৰিয়েক্টেণ্ট থাকিল প্ৰডাক্ট কিমান থাকিব 20%। সো গ্ৰেজুৱেলি ষ্টেপ বাই ষ্টেপ যেতিয়া আমি কৰিম এটা সময়ত আমি দেখা পাম যে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ এমাউণ্ট কি হৈ গ'ল সমান সমান হৈ গ'ল। এই যেটো সিচুৱেশ্যন য'ত ৰিয়েক্টেণ্টৰ এমাউণ্ট প্ৰডাক্টৰ এমাউণ্ট ইকুৱেল হয় তাক আমি কি নাম দিওঁ ইকুইলিব্ৰিয়াম। আৰু এই যেটো নোটেশন এইটো হল ইকুইলিব্ৰিয়াম বুজাবলে। সো এটা ৰিয়েকশন যদি ইকুইলিব্ৰিয়ামত থাকে আমি এই সিম্বলটো ইউজ কৰিব লাগিব। সো এতিয়া এই চেপ্টাৰটো আমি কিয়নো ষ্টাডি কৰিব লাগে। সো আমি যিবিলাক ৰিয়েকশন পঢ়িবলৈ গৈ আছো ইন ফিউচাৰ বা আমি যিবিলাক ৰিয়েকশন ল্যাবৰেটৰীত কৰিম সব ৰিয়েকশনতে কি হয় এটা ইকুইলিব্ৰিয়াম পইণ্ট আহে ঠিক আছে। এতিয়া আমাৰ যিবিলাক এক্সটাৰ্নেল কণ্ডিশ্যন টেম্পাৰেচাৰে হওক প্ৰেছাৰে হওক বা আমি এটা নিৰ্দিষ্ট ভলিউমত ৰিয়েকশনটো কৰি থাকিম সো সেইবিলাকৰ কিবা প্ৰভাৱ পৰিব পাৰে নেকি বাৰু ইকুইলিব্ৰিয়ামত বা ৰিয়েকশনটোত। সো অল দিস থিংস উইল বি ষ্টাডিড ইন ডিটেইল ম্যানাৰ ইন দিস চেপ্টাৰ। ওকে, redox reaction. So you are most familiar, most of the people will be familiar with this chapter because তোমালোকে এই চেপ্টাৰটো আগতে পঢ়ি আইছা। সো redox শব্দটোত দুটা শব্দ সোমাই আছে, এটা হল RED এটা হল OX। এটো তোমালোকে আগতে পাইছা য'ত এই দুটা শব্দ ইনভলভ হৈ আছে, এটা হয় ৰিডাকশন এটা হয় অক্সিডেশন। সো অসমীয়াত যদি আমি ক'ব লাগে আমি কি বুলি ক'ব লাগিব জাৰণ আৰু বিজাৰণ। এই ছবিখনৰ পৰা আমি কি বুজি পাওঁ যে আমাৰ ইয়াতে লো আছিল ইয়াত কিন্তু কি হৈছে মামৰে ধৰিছে। সো ইট ইজ এ ৰাষ্টিং অফ আইৰন এণ্ড উই অল নো ৰাষ্টিং অফ আইৰন ইজ এ ৰেডক্স ৰিয়েকশন। এতিয়া আমি এই চেপ্টাৰটোত কি গম পাম যে আমি সবেই জানো যে আমি যদি বাহিৰত যদি লো থৈ দিওঁ তেতিয়া তাত কি হয় মামৰে ধৰে। বাট দ্য কেমিষ্ট্ৰি বিহাইণ্ড দিছ প্ৰচেছ তাতনো একচুৱেলি মামৰে কেনেকৈ ধৰিব পালে কেনেকুৱা ধৰণৰ ৰিয়েকশন হয় অল দিছ থিংছ উইল বি ষ্টাডিড আণ্ডাৰ দ্য ৰেডক্স ৰিয়েকশন। সো ৰেডক্স ৰিয়েকশন ইজ নাথিং বাট অক্সিডেশন এণ্ড ৰিডাকশন ৰিয়েকশন which happens simultaneously in a reaction। অর্থাৎ এটা ৰিয়েকশনত যদি অক্সিডেশন আৰু ৰিডাকশনটো একেলগে ঘটি থাকে তাক আমি নাম দিওঁ ৰেডক্স ৰিয়েকশন। এতিয়া এই চেপ্টাৰটো আমাক কিয়নো লাগে, এই যে আমি বিভিন্ন এনাৰ্জি ষ্টৰেজ ডিভাইচবিলাক পাওঁ ফৰ এক্সাম্পল কাৰেণ্ট গুচি গ'ল ইনভাৰ্টাৰ অন কৰিলোঁ ইনভাৰ্টাৰৰ ভিতৰত নিশ্চয় কিবা ৰিয়েকশন চলি থাকিব। সো এই যে আমাৰ যিবিলাক ইলেক্ট্ৰকেমিকেল সেল আছে বা যিবিলাক বেটাৰী আছে এই সকলোবিলাক বস্তু আমি ক'ত পঢ়িব লাগিব ৰেডক্স চেপ্টাৰত। আৰু তোমালোকক মই আৰু এটা কথা কওঁ ক্লাছ 11ৰ যিবিলাক কনচেপ্ট আমি পঢ়িম তাৰ বহুতখিনি কনচেপ্ট কিন্তু ক্লাছ 12 এক্সটেণ্ড কৰা হ'ব। ফৰ এক্সাম্পল এই ৰেডক্স ৰিয়েকশনৰ যিটো কনচেপ্ট ৰেডক্স ৰিয়েকশনৰ কনচেপ্টটো কি তোমালোকে ক্লাছ 10ত যদি অলপ মেমৰাইজ যদি কৰিব পাৰা অক্সিডেশন আৰু ৰিডাকশনৰ এটা কনচেপ্ট আছিল ইলেক্ট্ৰনৰ কনচেপ্টটো যে কোনোবা এটা স্পেচিছে যদি ইলেক্ট্ৰন যদি ডোনেট কৰে বেলেগক তাৰ নিজৰ কি হয় অক্সিডেশন হয়, কোনোবা এটা স্পেচিছে যদি ইলেক্ট্ৰন যদি লৈ লয় তাৰ নিজৰ কি হয় ৰিডাকশন হয়। ফৰ এক্সাম্পল মই যদি এটা ৰিয়েকশন লিখি দিওঁ সোডিয়াম, আমি সবেই জানো সোডিয়ামৰ তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস এনেকৈ লিখিবলৈ শিকিছা 2.8.1। তো সোডিয়ামৰ সদায় এটা টেন্ডেন্সি থাকে যে ই এটা ইলেক্ট্ৰন এৰি দিব খোজে। এতিয়া কিবা এটা স্পেচিছে যদি ইলেক্ট্ৰন এৰি দিয়ে তাৰ ওপৰত সদায় পজিটিভ চাৰ্জ আহি যায়। সো এতিয়া ইয়াত ইলেক্ট্ৰন আছিল 2.8.1 এতিয়া ইয়াত এটা ইলেক্ট্ৰন গুচি যাব 2.8। এতিয়া এটা ৰিয়েকশন আমি কৰিছোঁ য'ত সোডিয়াম আছে। তো সোডিয়ামে যদি এটা ইলেক্ট্ৰন এৰি দিয়ে আৰু আমাৰ সেই একেটা ৰিয়েকশনত যদি এনেকুৱা এটা স্পেচিছ আছে যোনে ইলেক্ট্ৰন এটা বিচাৰি আছে সো তেতিয়া কি হ'ব সোডিয়ামৰ নিজৰ হৈ গ'ল অক্সিডেশন বাকি স্পেচিছটোৰ কি হ'ব ৰিডাকশন। সো এই প্ৰচেছটোক কি নাম দিম আমি ৰেডক্স প্ৰচেছ। ওকে, সো এই বস্তুবিলাক আমি বিশদভাৱে এই চেপ্টাৰটোত আলোচনা কৰিম। সো ইউৰ নেক্সট চেপ্টাৰ উইল বি অৰ্গেনিক কেমিষ্ট্ৰি সাম বেসিক প্ৰিন্সিপল এণ্ড টেকনিক। এটা কথাটো হল অৰ্গেনিক কেমিষ্ট্ৰি মানে আমি কি বুজিম। সো বেসিক্যালি যদি এটা সেন্টেন্সত ক'ব লাগে অৰ্গেনিক কেমিষ্ট্ৰি ইজ কেমিষ্ট্ৰি অফ কাৰ্বন। সো কাৰ্বনৰ যেটো কেমিষ্ট্ৰি হয় কাৰ্বনৰ যিমান কাৰ্বনে কম্পাউণ্ড গঠন কৰিব বেলেগৰ লগত তো সেইবিলাক কাৰ আণ্ডাৰত আহিব অৰ্গেনিক কেমিষ্ট্ৰি। এতিয়া প্ৰশ্নটো হ'ল যে হোৱাই কাৰ্বন, আমি পিৰিয়ডিক টেবুলত ইমানবিলাক এলিমেণ্ট আছে আমি বেলেগবিলাক এলিমেণ্টৰ এনেকৈ চেপ্টাৰ ৱাইজ ষ্টাডি নকৰোঁ কিন্তু আমি কাৰ্বনক কিয় এনেকৈ ষ্টাডি কৰিবলগীয়া হ'ল বিকজ তোমালোকে নিশ্চয় জানা যে কাৰ্বন হেজ এ ইউনিক প্ৰপাৰ্টি টু ফৰ্ম মিলিয়নছ অফ কম্পাউণ্ড। সেই প্ৰপাৰ্টিটোক নাম কি দিওঁ আমি কেটিনেশ্যন। এইটো তোমালোকে আগতে পাই আহিছা যে কাৰ্বনে তাৰ কেটিনেশ্যন ধৰ্মৰ বাবে সি বহুত বেছি কম্পাউণ্ড ফৰ্মেশ্যন কৰিব পাৰে। সো সেইকাৰণে
কাৰ্বনৰ যিবিলাক কেমিষ্ট্ৰি হ'ব কাৰ্বনৰ যিবিলাক যৌগ পাম আমি তাক নাম দিম অৰ্গেনিক কেমিষ্ট্ৰি আণ্ডাৰত এতিয়া হোৱাট ডু ইউ মিন বাই দ্য ৱৰ্ড সাম বেসিক প্ৰিন্সিপলছ এণ্ড টেকনিক্স সো যেতিয়া আমি চেপ্টাৰ আৰম্ভ কৰিম লাহে লাহে আমি যেতিয়া পঢ়া আৰম্ভ কৰিম আমি গম পাম যে কাৰ্বনে ইমানবিলাক বেলেগ বেলেগ ধৰণৰ কম্পাউণ্ড ফৰ্মেশ্যন কৰে এতিয়া ধৰি লোৱা আমি ইয়াতে এটা ৰিয়েকশ্যন কৰিছোঁ ইয়াত এতিয়া আমি তিনটা প্ৰডাক্ট পাইছোঁ এটা পাইছোঁ মিথেন এটা পাইছোঁ ইথেন আমি যদি একেটা কন্টেইনাৰতে দুটা প্ৰডাক্ট পাওঁ এটা মিথেন এটা ইথেন আমিতো যদি মই দুটাকে সেপাৰেট কৰিব লাগে যে মই এটা কন্টেইনাৰত মিথেন আৰু ইথেন পালো এতিয়া মই মিথেনটো তাৰ পৰা উলিয়াই আনিব লাগে আৰু ইথেনটো বেলেগকৈ উলিয়াই আনিব লাগে এইটোক মই কি ক'ম সেপাৰেশ্যন বুলি ক'ম তো এই সেপাৰেশ্যন প্ৰচেছটোৰ কাৰণে মোক কিছুমান টেকনিক লাগিব সো অল দিস থিংস উইল বি ডিসকাসড ইন দিস চেপ্টাৰ ওকে so next chapter will be our hydrocarbon hydrocarbon is nothing but chemistry of carbon and hydrogen এই যেটো মলিকুল এই মলিকুলটো হল একচুয়ালি কি হয় এটো হ'ব কার্বন this is also carbon hydrogen so ইয়াত কার্বন আৰু কার্বনৰ মাজত কেইডাল বন আছে দুডাল বন আছে তোমালোকে অলপ চলপ আগতে পাই আহিছা যে আমি এলকেন এলকিন এলকাইন এই তিনটা নাম আমি আগতে কিন্তু পাইছো এই কার্বন আৰু হাইড্ৰোজেনৰ যিবিলাক যৌগ পাম আমি সকলোকে হাইড্ৰকাৰ্বনৰ আণ্ডাৰত পঢ়া হ'ব এতিয়া অৰ্গেনিক কেমিষ্ট্ৰিৰ কথা ক'বলৈ হ'লে আমি মই যেতিয়া প্ৰথমতে ক্লাছটো আৰম্ভ কৰিছিলোঁ মই কৈছিলোঁ যে আমি ফিজিকেল কেমিষ্ট্ৰি পাম ইনঅৰ্গেনিক কেমিষ্ট্ৰি পাম আৰু অৰ্গেনিক কেমিষ্ট্ৰি পাম ফিজিকেল কেমিষ্ট্ৰি মানে একচুয়ালি হয় কি এই যে আমাৰ ফিজিকেল প্ৰপাৰ্টিবিলাক ফৰ এক্সাম্পল গলনাংক উতলাংক লেটস সে মেল্টিং পইণ্ট বইলিং পইণ্ট অল দিজ আৰ ফিজিকেল প্ৰপাৰ্টি সো কেমিষ্ট্ৰিৰ যিটো ব্ৰাঞ্চত আমি ফিজিকেল প্ৰপাৰ্টিবিলাকৰ বিষয়ে অধ্যয়ন কৰিম তাক আমি কি নাম দিম ফিজিকেল কেমিষ্ট্ৰি ইনঅৰ্গেনিক কেমিষ্ট্ৰি আমি নাম কাক দিম যে কাৰ্বনৰ বাহিৰে আমাৰ বাকি যিবিলাক এলিমেন্ট থাকিব সিহঁতেওতো নিশ্চয় যৌগ গঠন কৰিব সো সেইবিলাক আমি ক'ত ষ্টাডি কৰিম ইনঅৰ্গেনিক কেমিষ্ট্ৰিত আৰু অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে ইতিমধ্যে গম পালা যে কেমিষ্ট্ৰি অফ কাৰ্বন হেতু আমি গম পাম অৰ্গেনিক কেমিষ্ট্ৰি এতিয়া থুলমূলভাৱে তোমালোকৰ ক্লাছ 11 ত চেপ্টাৰ হ'ব এইকেইটা চেপ্টাৰ সো your first chapter will be সো তোমালোকৰ প্ৰথম চেপ্টাৰটো হ'ল সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি গতিকে মই আৰম্ভণি আমি কৰ পৰা কৰিম সদায় কিবা এটা বস্তু পঢ়াৰ আগতে তাৰ বেসিক কনসেপ্টটো লোৱাটো অত্যন্ত জৰুৰী সো গতিকে আমি নেক্সট যেটো আৰম্ভ কৰিম আমাৰ এনসিআৰটি সিৰিজ তাত আমি সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰিৰ পৰা আৰম্ভ কৰিম আজি হয়তো তোমালোকৰ এনেকুৱা লাগিব পাৰে যে আমাৰ সিলেবাসখন বহুত দীঘল কিন্তু মই তোমালোকক এটা কথা কওঁ যদি তোমালোকে সদায় সিৰিয়াসলি ক্লাছত দিয়া বস্তুখিনি যদি ভালকৈ ৰিভাইজ কৰা আৰু তোমালোকে যদি নিজৰ ফালৰ পৰা অকনমান এফৰ্ট দিয়া গোটেই বস্তুখিনি তোমালোকৰ নিজৰ বহুত সহজতে আয়ত্ত হৈ যাব এণ্ড অলৱেজ ৰিমেম্বাৰ ওৱান মোৰ থিং যে কিবা এটা বস্তু পঢ়ি কিনে তোমাৰ কেতিয়া ভাল লাগিব যেতিয়া বস্তুবিলাক আমাৰ ইন্টাৰেষ্টিং লাগিব সো গতিকে কিবা এটা বস্তু পঢ়াৰ আগতে তাৰ বিষয়ে অকনমান থুলমূল জ্ঞান থকাটো দৰকাৰ সো ফ্ৰম দ্য নেক্সট ক্লাছ আমি সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰিটো আৰম্ভ কৰিম সো মই সকলোকে শুভেচ্ছা জনাইছো ফৰ ইয়োৰ নেক্সট হায়াৰ এডুকেশ্যন গতিকে আমি সকলোৱে মিলি কেমিষ্ট্ৰি সাবজেক্টটো ভালদৰে আয়ত্ত কৰিবলৈ চেষ্টা কৰিম সো অল দ্য বেষ্ট টু এভৰিৱান থ্যাংক ইউ